ভোগালী বিহুলৈ মাত্ৰ 2টা দিন বাকী। ভোগৰ উৎসৱ ভোগালী বিহুৰ বাবে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত জীয়াৰী বোৱাৰী। বিহু লগা পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ প্ৰত্যেকটো চুবুৰী। অসমীয়াৰ মন মগজুত এতিয়া ভোগালী আদৰাৰ হেঁপাহ। আশা প্ৰত্যাশাৰ মাজতে বিহুক আদৰিবলৈ সাজু সকলো। শিৱসাগৰতো বিহুৰ বাবে প্ৰত্যেকৰে মন 7খন-8খন। ঢেঁকীৰ শব্দই মুখৰিত প্ৰত্যেকটো চুবুৰী। নঙলাৰ মুখত হেঁপাহৰ ভোগালী। ঢেঁকীশালত ব্যস্ত মৌচুমী, দেৱযানী, জোনমণি, নিৰলা, ৰুমিহঁত। বোৱাৰীসকলৰ ঢেঁকীশালত তদাৰক কৰিছে বয়সীয়াল আইতাই। ধনেশ্বৰী আইতাই বিহু অহাৰ ফূৰ্তিতে গালে, মাছে মাৰিব নালাগে তোমাৰে ঘৰলে যাব পাৰো যদি দিয়া মৰমৰে মাত। অতীত ৰোমন্থন কৰি গাইছে হেৰাই যোৱা অতীতৰ বিহু নাম। সহযোগ কৰিছে বোৱাৰী জোনমণি, মৌচুমীহঁতেও। শিৱসাগৰৰ সিংহদুৱাৰৰ গোহাঁইগাঁৱৰ চহা অসমীয়া এক পৰিৱেশ। বিহু প্ৰস্তুতি কেনেকুৱা চলিছে? বিহুনো মই কি কৰিম আৰু এইবোৰে দিয়া যেহে মোৰ মতে মই নিজে কৰিব নোৱাৰো। বোৱাৰীহঁতক সহায় কৰিছেহি। সহায়নো মই কিটো কৰিম আৰু এতিয়া মোক সহায় কৰে। বিহু বুলি পুৰণি কলীয়া জানই ডিব্ৰুগড় শুৱনি মেডিকেল, কলেজখনৈ মেডিকেল, কলেজখনৈ শিৱসাগৰ শুৱনি দৌল। অন্তৰে অন্তৰে তোমাক নুভা লেপুৱা ঐ, তোমাক নুভা লেপুৱা ঐ, আজি মোৰ 2 বছৰ হ'ল। নৈ কাষৰীয়া মাটি নোটা কৰিয়া ঐ, মাটি নোটা কৰিয়া ঐ, বেঙেনা ঐ ঢপলা পাত। নিনিলে নিনিবা নিন্দানো নকৰিবা ঐ, নিন্দানো নকৰিবা ঐ, সমাজত ঐ নিদিবা লাজ। বিহু প্ৰস্তুতি ভাল চলিছে। ভাল চলিছে। কি বনাইছে? এইবোৰ ঘিলা পিঠা বনাইছোঁ, তিলৰ লাড়ু বনাইছোঁ আৰু তিল পিঠা আৰু মিঠৈ বনাব লাগিব গধূলিকৈ। সেইখিনিয়ে বনাওঁ আৰু। এতিয়া দেখিছোঁ যে সিংহদুৱাৰত এখন জীয়া ছবি অসমীয়া জীৱনৰ। ঢেঁকীশাল আছে, পিঠাগুড়ি বনাই আছে, এইবোৰ নাইকিয়া হৈছে, কি ক'ব? এইবোৰ আমাৰ ঘৰৰ কাৰণে আমাৰ মানুহজনো বৰ হেৰি কৰে, ঢেঁকী থাকিব লাগে, ঘৰত কিবা কিবি আগৰ বস্তু থাকিব লাগে, ল'ৰাই চিনি নাপাব বুলি। তেনেকৈ এইবোৰ আমাৰ ঘৰতে আছে, আনৰ ঘৰত নাই আকৌ দেই। ঢেঁকীত কি আছে এইবোৰ কওকচোন বাৰু? এইটো আজাৰ কাঠ আছে, তাৰপিছত এই খোৱাটো কঁঠাল কাঠ আছে, কটা এযোৰ কঁঠাল কাঠ আছে। কি নামবিলাক কি এইবিলাক? এইটো আজাৰ, তাৰপিছত কঁঠাল, তাৰপিছতে আকৌ এই খোৱাটো হেৰিটো কি গাড়ীশালীটো কঁঠাল। বিহু প্ৰস্তুতি চলাই আছোঁ। এতিয়া পিঠা বনাই আছোঁ, ঢেঁকীত পিঠা খুন্দি আছে। তিল পিঠা বনোৱা হ'ল, তেল পিঠা বনোৱা হ'ল, নাৰিকলৰ লাড়ু বনোৱা হ'ল, তিলৰ লাড়ু বনোৱা হ'ল, মিঠৈ বনোৱা হৈছে। গোটেইখিনি একত্ৰিত হৈ যে পিঠা চিঠা বনাই কেনেকুৱা অনুভৱ হয়? কেনেকুৱা ভাল লাগে? খুবেই ভাল লাগে। এতিয়া উৰুকাৰ দিনা আমি সকলোৱে মিলি এসাঁজ ভাত মানে প্ৰীতিভোজ খোৱা হ'ব গোটেই গাঁৱৰ ৰাইজসকল। আৰু খেল ধেমালি পিছদিনাখন মেজি জ্বলোৱাৰ পাছত গোটেই সৰু সৰু ল'ৰা ছোৱালীক মানে খেল ধেমালি পতোৱা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।